to Har Har Mahadev guys. আজি ভিডিওটো বহুত বেছি স্পেশাল হ'ব নিশ্চয় তোমালোকে টাইটেল আৰু থাম্বনেল চাই গম পাইছাই ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো ৰবা লাহেকে হেতু কথা জনাই আছো কিন্তু তাৰ আগতে তোমালোকক আৰু এটা কথা কৈলো মানে কথাটো হ'ল যে গাইস আজি আমাৰ বাবাৰ বাৰ্থডে তো বাবাকটো মোৰ ব্লগ জুনে জুনে চাই ৰেগুলাৰ তো ইদু মোৰ লগত থাকে সকলোৱে চিনি পায় তো আজি হগল বাবাৰ বাৰ্থডে আজি কিমান দিনৰ সোমালা আজি 19 বছৰত সোমালো আজি বাৰ্থডে প্লেনিংটো অকমান কৈ দিয়া ৰাইজক আজি বাৰ্থডে প্লেনিং প্ৰথম অৱস্থাত মৰিগা ৰুম এটাত যাম ৰুমত হৈ বহিগে খানা খাম গৈ এতিয়া গৈ পেলাই ধুনীয়াকে টাউনত হয়তো ক'বাত ঘুৰিব যোৱা প্লেনিং বনাই আছে যদি হৈ গৈ তাতো যাম ঘুৰিবৰ কাৰণে একদম মজা মানে চাই থাকা খালি ভিডিওটো আজি আৰু আমাৰ মানে ট্ৰিপটোৰ ওপৰতো তোমালোকক জনাই আছো নিশ্চয় টাইটেল থাম্বনেল চাই তোমালোকে গম পালে অলৰেডি তথাপিও ভালকে গোটেইখিনি কথা বুজাই মেলি কৈ আছো তো ব'লা তে এতিয়া ধুনীয়াকে লগৰটো ৰুমত যাওঁ আৰু তাত গৈ ধুনীয়াকে খানা খাওঁগৈ আৰু গাইছ আহি পুৰা বৰঙাবাৰী পালো তো এইখিনিতে এটা ধুনীয়াকে চাহ ব্ৰেক লৈ লৈছো ৰাতিপুৱা উঠিয়ে মানে ডাইৰেক্ট টাউনলৈ বুলিহে ওলাই আহিছো একো ঘৰত খোৱাই নহ'লে তো এইখিনিতে ধুনীয়াকে নতুন দোকান এখন অপেনিং কৰিছে ইয়াত ধুনীয়াকে মটকা চাহ পায় তো এতিয়া খাই লওঁ আৰু ধুনীয়াকে দুইটা চাহ নে কি কোৱা চাহটো খাই লওঁ বাৰ্থডে বুলি ফাৰ্ষ্ট চাহটো খাই লওঁ তাৰপা যাত্ৰাটো আৰু কেনেকুৱা টেষ্টটো কেনেকুৱা আল্টিমেট তো হৈ গ'ল গাইছ ধুনীয়াকে চাহ তাহ খোৱা তো যাওঁ এতিয়া খানা ধুনীয়াকে বজাৰ পাতিখিনি বহুত পেচাই তো যাওঁ এতিয়া ধুনীয়াকে বজাৰ পাতিখিনিও কৰিবগৈ লাগিব আৰু গাইছ ধুনীয়াকে আহি পুৰা লগৰটো ৰুম পাই গ'লো আৰু এইপিনে আমাৰ মাষ্টৰ আহি গ'ল কি খবৰ বঢ়িয়া বঢ়িয়া সুন্দৰ গাটো ভাল নহয় গাটো ভাল নহয় তেতিয়া বাৰ্থডে বয় গ'ল ধুনীয়াকে বজাৰ কৰিবলৈ তো আমি গোটেইকেইটাই বহি ৰুমতে ধুনীয়াকে আড্ডা মাৰি আছো তো সিহঁত অহাৰ পিছত বনোৱা কাৰ্যসূচী আৰম্ভ হ'ব আমি নগ'লো তো তাকে পঠাই দিলো ৰ'দটো দিছে বহুত বেছিকে তো এতিয়া আমি এনেই ধুনীয়াকে ইয়াতে শুই বহি আছো আৰু গাইছ বাবাও ধুনীয়াকে পুৰা বজাৰ চজাৰ কৰি আহি গ'ল কি আনিছা মাংস চাংস গোটেইখিনি বজাৰ কৰি লৈ আহিলো আৰু দিয়া গোটেইখিনি ধুনীয়াকে আমাৰ ৰুমত আহি গ'ল এতিয়া ধুনীয়াকে মাংস চাংসও পাই গ'ল তেতিয়া তাৰপা বনোৱা কাৰ্যসূচী ষ্টাৰ্ট হ'ব আৰু মজা মাংস চাংসখিনি বনাই কৰি লোৱালে মাষ্টৰ মই গৈ পিনি তাৰ ভায়েকক স্কুলৰ পৰা ঘৰত থৈ আহোঁগৈ আৰু ৰাইডটোৰ আপডেটটো জল্দি তোমালোকক জনাই আছো অলপ টাইম ৰৈ দিওঁ গাইছ স্কুল এতিয়াও ছুটি দিয়া নাই তো লৈ ললো গাইছ ভাইটিক ধুনীয়াকে তো এতিয়া তাক ধুনীয়াকে ঘৰত থৈ পিনি আকৌ আমি খানাত যাবগৈ লাগিব ঠিক ধুনীয়াকে থলো আৰু এতিয়া তাৰ ভাগত ধুনীয়াকে গিটাৰ চিটাৰখিনি লৈ লৈছো কাৰণ খানাত মানে গৈ অকণমান গান চান গাই থাকিলেহে ভাল লাগিব নে কি কোৱা মাত চাত ভাঙি আছে তেওঁ গান চান গাব লাগিব ধুনীয়াকে গিটাৰ চিটাৰ লৈ তাকে গান চান গামগৈ আৰু গাইছ ধুনীয়াকে ৰুম আহি পালো আৰু ৰুম আহিয়ে দেখো যে এইপিনে পুৰা মাংসটো বইল কৰি আছো ভালকে বনাবা খাই যাতে পুৰা আৰু এইপিনে পুৰা আলু পিঁয়াজ কাটি আছে তো এতিয়া ধুনীয়াকে গিটাৰ চিটাৰখিনি থলো মজাকে গান গাম এতিয়া ৰেডি তো গাইছ আজি মানে বহুত কেইটা পাৰ্টি হ'ব তো প্ৰথম পাৰ্টিটো হৈ গ'ল আমাৰ বাবাৰ তোমাৰ আজি বাৰ্থডে উপলক্ষে আৰু এইপিনে তোমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আৰু ইয়াৰো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আমাৰ একো নাই আমি খাব আহিছো গাইছ আমি খাব আহিছো আমি খোৱা লাভা তো আৰু এটা আছে ৰিজাল্ট দিয়াৰ তো সেইটোকো দেখাই আছো তো ইয়াৰো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে থাৰ্ড ডিভিজন হেই সেইটো নকবা মুখখন দেখাই দিয়া আৰু ইয়াৰো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মানে আজি 4-5টাৰ ৰিজাল্ট আৰু বাবাৰ বাৰ্থডে মানে খানাটো পুৰা গপচ আৰু তাৰ গাইছ মনটো আজি বহুত বেছি বেয়া কাৰণটো হৈছে যে সি মানে যোনটো ৰিজাল্ট এক্সপেক্ট কৰিছিলে তাৰ পিনৰ পৰা সেইটো সেইকাৰণে তাৰ মনটো বেয়া একো নাই হৈ যায় ন গাইছ বিন্দাছ ইনজয় মানে ফূৰ্তিটো মেইন কি কোৱা গাইছ এতিয়া আহিছো গাইছ মেইন কথালে তো যোনটো টপিকৰ ওপৰত আজি ব্লগটো ষ্টাৰ্ট কৰিছিলো তো সেইটো এতিয়ালৈ তোমালোকক জনোৱাই হোৱা নাই তো এতিয়া সকলোকে জনাই দিওঁ যে মানে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পালে আমাৰ ট্ৰিপটো ক'লে হৈ আছে হয় আমি কেদাৰনাথ গৈ আছো 16 তাৰিখে মানে আমাৰ 17 তাৰিখে ট্ৰেইন আছে তো আমি 16 তাৰিখে ৰাতি যাম তো আমাৰ গাঁৱৰ পৰা যাব 5জন দাদা যাব সেই দাদা 5জনৰ লগতে ময়ো থাকিম তাতে তো ধুনীয়াকে জাৰ্ণিটো দেখাম তোমালোকে খালি এটা কমেণ্ট কৰি জনাবা কেনেকুৱা ধৰণে ব্লগবোৰ চাব বিচাৰা ডেইলি ব্লগ চাব বিচাৰা নে মাজে মাজে ব্লগ চাব বিচাৰা জনাবা যদি তোমালোকে যদি ডেইলি ব্লগ বিচাৰা তেতিয়াহ'লে সদায় ডেইলি ব্লগ আপলোড কৰিম আৰু এইখিনিতে আমাৰতো টিকেট বাবাৰো কাটা হৈছিলে মানে আমি প্ৰায় আজিৰ পৰা 2 মাহ আগতে টিকেট কৰিলো ট্ৰেইনত কিন্তু মানে কি হ'ল দুৰ্ভাগ্যবশতঃ ইয়াৰ মানে ফাইনেল এক্সাম হৈ গ'ল সেইকাৰণে সি এতিয়া যাব নোৱাৰিব তো তাৰ টিকেটটো মানে এতিয়া তাৰ টিকেটটো কেঞ্চেল হৈ গ'ল তো আমি এতিয়া 5জনে যাম আৰু তো বেড লাগ ই যাব নাপালে আকৌ নেক্সট ফিউচাৰত যদি কেতিয়াবা পাৰো আমি গোটেইখিনি একেলগে যাম আমাৰ ট্ৰিপটো ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছো আৰু যিহেতু বেছি দিন নাই আৰু 6 দিন মান আৰু 6 দিন আছে 6 দিনৰ পিছত পুৰা ধামাকা ব্লগ দেখা পাবা আৰু
লগৰ ল'ৰাৰ মাজত খালে মানে খানাটো এনেকুৱাই হ'ব আৰু দিয়া বিন্দাছ একদম যেনেকে নহওক তেনেকেই নহওক খালি খানাটো ধুনীয়াকে খাব লাগে লগৰ লগত থকা মজা এইটোৱে খানা যিয়ে নহওক খানাটো মেটাৰ নকৰে একেলগে যে খাইছো সেইটোৱে পুৰা সুন্দৰ আৰু